ভূপেন হাজৰিকা হ'ল সুধা কণ্ঠ। সুধা মানে কি? সুধা কণ্ঠ বুলি যে কয়, তা সুধা কণ্ঠটোৰ অৰ্থটো কি? এনিবডি? কৃষ্ণা? চবে কওঁ না সুধা কণ্ঠ ভূপেন হাজৰিকা, সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। হোৱাই হি ইজ নন এজ সুধা কণ্ঠ? প্লেবেক সিংগাৰ হলে সুধা কণ্ঠ কেনেকে হ'ব? নহয়, সুধা সুধা মানে মৌ, যাৰ কণ্ঠ মৌ বৰষে, সেই সুধা কণ্ঠ। কৈছিলা নে? ভেৰি গুড। হয়, তা সুধা কণ্ঠ মানে কি? যাৰ কণ্ঠৰ জৰিয়তে মৌ বৰষে। নহয়, ভূপেন হাজৰিকা কি আছিলে? ইহঁতৰ ৰিজাল্ট হয় মানে মই এনেই অলপ ভূপেন হাজৰিকাৰ ওপৰত কথা কৈ আছো দেই। গান গাব দিছে মনত নাই, এনেই কথা কৈ আছো। ভূপেন হাজৰিকা কি আছিলে? এগৰাকী বিশ্ব নাগৰিক, নহয় নে? ভূপেন হাজৰিকা এগৰাকী বিশ্ব নাগৰিক আছিল নে নাই? বিশ্ব নাগৰিক মানে কি? ভূপেন হাজৰিকাই চাকৰি কৰিছিলে জানানে? ক'ত চাকৰি কৰিছিলে? গুৱাহাটী ইউনিভাৰ্চিটিত। নহয়, পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টৰ তেওঁ অধ্যাপক আছিলে। হয়, তেওঁ PhD কৰিব কৰিছে কলম্বিয়া বিশ্ববিদ্যালয়। তেওঁ যেতিয়া PhD কৰিব গ'ল, তাতে গৈ বহুত গান লিখি ইফাল ইফাল কৰি ঘূৰি ফুৰিলে নহয়। ঘূৰি আহি যেতিয়া তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় পালেহি, তেওঁ যেতিয়া PhDৰ কথা জনালে যে মোৰ PhD হ'ল এনেকুৱা বিষয়ত, তেতিয়া তাত কিছু মানুহে তেওঁক হাঁহিছিলে, ভূপেন হাজৰিকা দেৱক। হয়, ই এনেই কৈছে, একো PhD কৰা নাই। ই এনেই তাতে যায় গান চান গাই ফূৰ্তি কৰি আহি আমাক ইয়াতে এনেই আহি কৈছে PhD হোৱা বুলি। হয়, তেতিয়া ভূপেন হাজৰিকাই এটা গান লিখিছিলে, জানানে? গানটো কি? এনিবডি? গানটো কি আছিলে? কোনটা কৈছা? ছাৰ মনত আছে? মোক কিবাৰ লগত তুলনা কৰিছিলে তেওঁক, মানে মদাৰৰে ফুল হেনো কামে কাজে নালাগে, লাগে মাথো সমাজতে জুই বিয়পাবলে। নহয়, গতিকে ভূপেন হাজৰিকা দেৱক, সেই বিখ্যাত শিল্পীগৰাকীক, তেখেতৰ জীৱন কালত কিন্তু তেখেতক সন্মান নজচা মানুহৰো কোনো মানে কম নাছিলে। কিন্তু সকলোবোৰকে নেওচি তেওঁ এগৰাকী অসমৰ, গোটেই অসমৰ শিল্পী প্ৰাণ হৈ তেওঁ নিজে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিলে। তেখেতে কি কি বঁটা পাইছিলে? দাদা চাহেব ফাল্কে বঁটা পাইছিলে, আৰু কি পাইছিলে? ভাৰত ৰত্ন বঁটা পাইছিলে, শংকৰদেৱ বঁটা পাইছিলে, নহয়? আৰু আটাইৰে শীৰ্ষত হ'ল সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। আমাৰ আটাইৰে, গোটেই অসমবাসীৰ, পৃথিৱীবাসীৰ বিষয়ে নকওঁ, গোটেই অসমবাসীৰ অন্তৰত প্ৰতিজন কণ কণ ল'ৰা ছোৱালীৰ পৰা আবাল বৃদ্ধা বনিতা আটাইৰে অন্তৰত চুই যাব পৰা অসমৰ একমাত্ৰ এগৰাকী ব্যক্তি, এইগৰাকী হৈছে ডক্টৰ ভূপেন হাজৰিকা। হয়, তেখেতৰ এটি গানটোত মই ঠিক নাগাওঁ, গানৰ অকণমান কথা। তোমাৰ অবিহনে যদি চিপ জৰি ল'ম বুলি ভাবিছা, ভুল কৰিছা সোণজনী মোৰ অলিক সপোন ৰচিছা। জীয়াই থাকি এখন সমাজ গঢ়াৰ মোৰ মন আছে, জীয়াই থাকি এখন সমাজ গঢ়াৰ মোৰ পণ আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে, অলপ হ'লেও বেছি আছে, অলপ হ'লেও বেছি আছে। জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে, জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ পণ আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে, অলপ হ'লেও বেছি আছে। জীয়াই থাকি এখন সমাজ গঢ়াৰ মোৰ মন আছে, য'ত সোণতকৈ মানুহৰ দাম অলপ হ'লেও বেছি আছে, অলপ হ'লেও বেছি আছে, অলপ হ'লেও বেছি আছে। ধন্যবাদ।